স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰা আৰু গ্ৰাম্য সমাজৰ বুনিয়াদ হ'ল NHM অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান। সেয়েহে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই NHMৰ অধীনস্থ আশা কৰ্মীসকলক যোৱা 2005 চনৰ পৰাই চৰকাৰে বিভিন্ন আভুৱা ভৰি আহিছে। উল্লেখ্য যে ৰাজ্যখনত প্ৰায় 30,859 গৰাকী আশা কৰ্মীয়ে ঠিকাভিত্তিক তথা নামমাত্ৰ পৰিশ্ৰমিকৰ ওপৰত কাম কৰাই বিগত 10টা বছৰ অতিক্ৰম কৰিলে। আনফালে অইন ৰাজ্যসমূহত যোৱা 2013 বৰ্ষতেই ৰাজ্য চৰকাৰে দৰমহাৰ প্ৰৱৰ্তন কৰিছে যদিও কিন্তু অসম চৰকাৰে এই সময়ত মাত্ৰ 1000 টকাকৈ মাননি আগবঢ়াব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে। কিন্তু বৰ্তমানলৈকে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি এতিয়াও পূৰণ নহ'ল। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবোৰ ফাইলতেই আবদ্ধ হৈ ৰ'ল। গতিকে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে অদৌ অসম আশা কৰ্মী সন্থাৰ সদস্যসকলে সাংবাদিকক জনাই কয় যে ৰাজ্যৰ সকলো আশা কৰ্মী সন্থাৰ বিভিন্ন সময়ত বিভিন্ন আন্দোলন, ধৰ্ণা, প্ৰতিবাদৰ কাৰ্যসূচীৰ মাধ্যমেৰে সময়ে সময়ে চৰকাৰক অৱগত কৰা হৈছে যদিও কিন্তু কোনো কাৰ্যকৰী নহ'ল এই বুলি সন্থাৰ সাধাৰণ সম্পাদিকা অনুপমা ৰায়ে ৰাজ্য চৰকাৰক অভিযোগ তুলি কয়। 2006 চনৰ পৰাই আমি সমাজসেৱিকা হিচাপে কাম কৰি আছোঁ, কিন্তু আমাক আচলতে সমাজসেৱিকা হিচাপে নিয়োগ কৰিছে যদিও আমাক যিখিনি প্ৰাপ্যৰ দাবী আছে, আমি আজি 4-5টা বছৰে আমি যিখিনি দাবী জনাইছোঁ সেই দাবীখিনি এতিয়ালৈকে ইতিমধ্যে আমাক সৰু সুৰাকৈ কিবা এটা ওলাই দিছে, কিন্তু আমাৰ যিটো মেইন উদ্দেশ্য যে আমাক ৰেগুলাৰ কৰিব লাগে, NRSMৰ আন কৰ্মচাৰীৰ দৰে আমাক নিয়োগ কৰিব লাগে, এইটো আমি দাবী জনাই আহিছোঁ। কিন্তু আজিলৈকে আমাক অসম চৰকাৰে একো নিযুক্তিৰ ক্ষেত্ৰত তেনেকৈ সঁহাৰি দিয়া নাই। কিন্তু কথা হ'ল কি, সৰু সুৰাকৈ দিছে, যদিও দিছে আমি তাত ছেটিছফাইড নহয়। আনকি আমাৰ যিখিনি আমাৰ পাবলগীয়া আঁচনি হিচাপে যিখিনি পইচা আমাক পাব লাগে সেইখিনি পইচা আমি সঠিকভাৱে পোৱা নাই। সেইকাৰণে আমাৰ বহুত প্ৰব্লেম হৈ গৈছে। এতিয়া আমি 6 তাৰিখে আমি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ছাৰক আমি অৱগত কৰাই আহিছোঁ, স্মাৰকপত্ৰ এখন প্ৰদান কৰিছোঁ যাতে আমি ৰেগুলাৰ কৰাৰ পথত বা আমাৰ কামটো অতি সোনকালে হয়। এই কাৰণে আমি মোদী ছাৰকো আমি অনুৰোধ কৰিছোঁ আৰু পৰাপক্ষত যদি আমি পাৰোঁ তেতিয়াহ'লে মাৰ্চ মাহৰ বাজেটৰ আগে আগে আমি মোদী ছাৰক লগ কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। আমি মোদী চৰকাৰখনক এইটো কাৰণে আমি শুভেচ্ছা জনাইছোঁ, কাৰণ আমি আৰম্ভণিতে আমাক সিহঁতে অলপ সঁহাৰি দিছে আৰু সিহঁতৰ সঁহাৰি লৈ আমি যোৱা 6 তাৰিখত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ছাৰক আমি লগ কৰি কথাখিনি জনাব পাৰিছোঁ। সেইটো কাৰণে আমাৰ ভাল লাগিছে। এতিয়া আমি আশাবাদী হৈ আছোঁ। আনফালে সংবাদমেলত আশা কৰ্মী সন্থাৰ সদস্যসকলে জনায় যে NHMৰ জৰিয়তে জিৰ' হোম ডেলিভাৰীৰ আঁচনি 11খন জিলাত 39 গৰাকী আশা কৰ্মীক এই আঁচনিত অন্তৰ্ভুক্ত কৰিলে ৰাজ্য চৰকাৰে। বাকী 16খন জিলাত এই আঁচনি ফলপ্ৰসূ নোহোৱাত আশা কৰ্মীয়ে আজি সংবাদমেলৰ জৰিয়তে মুঠ 7খন দাবী সম্বলিত বিষয় সংবাদমেলত উত্থাপন কৰে আৰু চৰকাৰৰ ওচৰত দাবী কৰে যে অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে, অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সন্থাৰ সভানেত্ৰী দীপ্তি দেৱীয়ে কয়। আজি আমি সদৌ অসম আশা কৰ্মী সন্থাৰ তৰফৰ পৰা এইকাৰণে দিছোঁ যে আমি বিগত 8 বছৰেদি আমি কাৰ্য কৰি আছোঁ কাম। চৰকাৰে আমাৰ প্ৰতি একো এতিয়ালৈ হাতত লোৱা নাই। আমি পাৰিশ্ৰমিক যিখিনি পাওঁ সেইখিনিকে পাওঁ, কিন্তু মাহিলী দৰমহা হিচাপে আমাক এতিয়ালৈ একো কৰা নাই। যিটো এপ্ৰিলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল মাহে 1000 টকা দিম বুলি, সেইটো এতিয়ালৈ হৈ নাহিল। আৰু বাকী অন্যান্য যিটো আমাৰ জিৰ' হোম ডেলিভাৰী 10,000 আমাৰ এৱাৰ্ড সেইটো, আৰু প্লাছ চেনিটেশ্যন কমিটি যিটো আমাৰ বছৰেকত গাঁৱত খৰচ কৰিব লগা 10,000 টকা, আৰু প্লাছ ফেমিলি প্লেনিঙৰ যিবিলাক আমাক মানে সুবিধা, কামৰ বিনিময়ত যিবিলাক সুবিধা দিছিল সেইবিলাক প্ৰত্যেক জিলাতে সুচাৰুৰূপে হোৱা নাই। আমাৰ মূল উদ্দেশ্য এইখিনি, আৰু আমি অতি সোনকালে যিবিলাক আমি পাবলগীয়া আমাৰ ৰৈ গৈছে সেইখিনি আমাক অতি সোনকালে চৰকাৰে মোকলাই দিব লাগে আৰু প্লাছ নিয়মীয়াকৰণ কৰিব লাগে। আমাৰ আজি সংবাদমেলৰ মূল উদ্দেশ্য এইখিনি। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।